মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ লৈ আনিছো ৰাজনীতি বিজ্ঞানৰ প্ৰথম অধ্যায় ভাৰতীয় গণতন্ত্ৰ। ইয়াৰ আগৰ তিনিটা ভিডিঅ' তোমালোকৰ ইতিহাস খণ্ডৰ প্ৰথম অধ্যায়ৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিলো। তোমালোকে নিশ্চয় প্ৰশ্ন উত্তৰবোৰ বহীত লিখি লৈছা। আজি আকৌ কেইটামান প্ৰশ্ন তোমালোকৰ কাৰণে লৈ আনিছো, তোমালোকে লিখি ল'বা। 1 নম্বৰ প্ৰশ্ন, ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল? কোনে কৰিছিল? ডক্টৰ সচিদানন্দ সিনহাই। 2 নম্বৰ প্ৰশ্নটো হৈছে সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। 3 নম্বৰ, খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? ডক্টৰ বি.আৰ. আম্বেদকাৰ। নেক্সট প্ৰশ্ন, 1946 চনত ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ বাবে ব্ৰিটিছ চৰকাৰে কাক ভাৰতলৈ পঠাইছিল? কাক পঠাইছিল? কেবিনেট মিছনক। কেবিনেট মিছনত কেইজন মন্ত্ৰী আছিল? কেইজন মন্ত্ৰী আছিল? 3 জন মন্ত্ৰী আছিল। নেক্সট প্ৰশ্নটো যে ইংলেণ্ডৰ কোন দলে ক্ষমতালৈ অহাৰ পিছত ভাৰতবৰ্ষক স্বাধীনতা দিয়াৰ সিদ্ধান্ত লৈছিল? কোন দলে? শ্ৰমিক দলে। তাৰপিছৰ প্ৰশ্নটো হ'ল সংবিধান সভাই কেতিয়া খচৰা কমিটি গঠন কৰিছিল? 1947 চনৰ 29 আগষ্টত। ভাৰতবৰ্ষৰ সংবিধানখন কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল? কেতিয়াৰ পৰা? 1950 চনৰ 26 জানুৱাৰী তাৰিখে বলবৎ কৰা হৈছিল। তাৰপিছৰ প্ৰশ্নটো হ'ল যে ভাৰতৰ নতুন সংবিধানখন প্ৰস্তুত নোহোৱাত ভাৰতৰ শাসন ব্যৱস্থা আইনৰ মতে চলিছিল? কোনখন আইনৰ মতে? 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি। সংবিধানৰ পাতনি কি? সংবিধানৰ পাতনি হ'ল প্ৰস্তাৱনা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'বোৰ ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া তোমালোকে প্ৰতিটো ভিডিঅ'ই সোনকালে পাই থাকিবা। আৰু যদি কিবা সুধিব লাগে, ক'ব লগা থাকে, তোমালোকে কমেণ্টৰ যোগেৰে মোক জনাবা। নেক্সট প্ৰশ্নটোলৈ আহোঁ যে সমাজবাদী ধৰ্ম নিৰপেক্ষ আৰু ঐক্য এই শব্দ কেইটা সংবিধানৰ প্ৰস্তাৱনাত কোন সংশোধনীৰ জৰিয়তে সংযোগ কৰা হৈছিল? কোন সংযোগ কৰা হৈছিল? কোনটো সংশোধনীৰ জৰিয়তে? 42তম সংবিধান সংশোধনীৰ জৰিয়তে। নেক্সট প্ৰশ্নটো আহিল ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ হয়নে? নিশ্চয় হয়। তাৰপিছৰ প্ৰশ্নটো হ'ল যে সাৰ্বভৌমত্ব কি? সাৰ্বভৌমত্ব মানে হ'ল ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা, অৰ্থাৎ বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও ভাৰতবৰ্ষ কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়। নেক্সট প্ৰশ্নটো যে ফেডাৰেশ্যন শব্দটো ক'ৰ পৰা আহিছে? ফেডাৰেশ্যন শব্দটো লেটিন শব্দ ফেডাৰ্ছৰ পৰা আহিছে। ফেডাৰ্ছ শব্দটোৰ অৰ্থ কি? ফেডাৰ্ছ শব্দটোৰ অৰ্থ হ'ল চুক্তি অথবা সন্ধি। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি আমেৰিকা যুক্তৰাষ্ট্ৰ কোৱা হয়। ভাৰতবৰ্ষত দ্বি-নাগৰিকত্ব ব্যৱস্থা আছেনে? ভাৰতবৰ্ষত দ্বি-নাগৰিকত্ব ব্যৱস্থা নাই। নেক্সট প্ৰশ্নটো হ'ল যে সংবিধানৰ 1 নম্বৰ অনুচ্ছেদত ভাৰতক কি বুলি কোৱা হৈছে? সংবিধানৰ 1 নম্বৰ অনুচ্ছেদক ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি কৈছে। নেক্সট প্ৰশ্নটো হ'ল যে ভাৰতবৰ্ষত প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰচলন আছেনে? ভাৰতবৰ্ষত প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰচলন নাই। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? কোনখন সংবিধানৰ পৰা? ইংলেণ্ডৰ পৰা। তাৰপাছৰ প্ৰশ্নটো হ'ল যে ভাৰতৰ সংসদৰ উচ্চ সদন কোনখন? ভাৰতত 2খন সদন আছে, এখন হ'ল উচ্চ সদন, এখন হ'ল নিম্ন সদন। উচ্চ সদনখন হ'ল ৰাজ্যসভা আৰু নিম্ন সদনখন হ'ল লোকসভা। নেক্সট প্ৰশ্নটোলৈ আহোঁ যে ইংলেণ্ডৰ উচ্চ সদনখনৰ নাম কি? ইংলেণ্ডৰ উচ্চ সদনখনৰ নাম হ'ল হাউচ অফ লৰ্ডছ। নেক্সট প্ৰশ্নটো যে চাৰকাৰীয়া আয়োগ কেতিয়া গঠন কৰা হৈছিল? কেতিয়া গঠন কৰা হৈছিল? 1983 চনত। ভাৰতবৰ্ষৰ সংসদ কেইখন সদনেৰে গঠিত? কেইখন?
দুখন মই মাত্ৰ কৈ আছো যে ভাৰতৰ সংসদ দুখন উচ্চ সদন নিম্ন সদন এখন উচ্চ সদন হল ৰাজ্যসভা আৰু নিম্ন সদন হল লোকসভা নেক্সট প্ৰশ্নটো হল 42তম সংশোধনী কোন চনত হৈছিল 1976 চনৰ 18 ডিসেম্বৰত নেক্সট প্ৰশ্নটো হল যে জনপ্ৰতিনিধিৰে গঠিত সন্থাক আমেৰিকাত কি বোলে জনপ্ৰতিনিধিৰে গঠিত সন্থাক আমেৰিকাত কংগ্ৰেছ বোলে নেক্সট প্ৰশ্নটো হল যে খসৰা কমিটিৰ সদস্যসকল কোন কোন আছিল খসৰা কমিটিৰ সদস্যসকল আছিল ডক্টৰ বি আৰ আম্বেদকাৰ আছিল সভাপতি এন গোপাল স্বামী আয়েঙ্গার আলাদি কৃষ্ণস্বামী আয়ার কে এম মুন্সি সৈয়দ মোহাম্মদ সাদুল্লাহ ইয়াৰে সৈয়দ মোহাম্মদ সাদুল্লাহ আছিল অসমৰ নেক্সট আছিল এন মাধৱ ৰাও নেক্সট আছিল বি পি খৈতান তোমালোকৰ এই নাম কেইটা খসৰা কমিটিৰ সদস্যৰ নাম কেইটা তোমালোকক এমসিকিউ কেইটামান দিব ফুল আৰু শুদ্ধ এনেকে মিলাই দি দিব গতিকে গোটেই কেইটা তোমালোকৰ কাৰণে নাম জৰুৰী গোটেই কেইটাৰ নাম মনত ৰাখিবা আৰু তোমালোকে বহিত লিখি লবা আজিলৈ এইখিনি নেক্সট ভিডিঅত আকৌ লগ পাম